যে সংখ্যাগুৰু এলেকাত আমি বুজাবুজিৰে খেলিলোঁ, সংখ্যালঘু এলেকাত আমি বন্ধুত্বমূলকভাৱে খেলিলোঁ, তেওঁলোকেও প্ৰাৰ্থী দিলে আমিও প্ৰাৰ্থী দিলোঁ, কাৰণ বিজেপি জিকাৰ চান্স নাই। আৰু সেইটো যদি নামানে তেতিয়াহ'লে আৰু এলায়েন্স নহ'ব, সংখ্যালঘু এলেকাটো আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলা দৰকাৰ। কংগ্ৰেছ দলক আমি তেনেই সামান্য চিট বিচাৰিছোঁ, ছিংগুল ডিজিটত, আপুনি কোৱা সংখ্যাটোতকৈও তলত বিচাৰিছোঁ। তাৰ পাছতো যদি কংগ্ৰেছ দলে আমাক চিট দিবলৈ প্ৰস্তুত নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি তেতিয়া সংখ্যাগুৰু এলেকাবিলাকত কংগ্ৰেছৰ লগত বুজাবুজি কৰি সংখ্যালঘু এলেকাবিলাকত যিহেতু বিজেপি জিকিবই নোৱাৰে, তাত আমি ফ্ৰেণ্ডলি খেলিবলৈ চেষ্টা কৰিম। এতিয়া আমি গভীৰভাৱে বিবেচনা কৰি আছোঁ, আমাৰ দলৰ ভিতৰত ঘনে ঘনে মিটিং হৈ আছে যে কংগ্ৰেছ দলে সংখ্যালঘু চিটবিলাক এৰি দিবলৈ মন কৰা নাই, সেইটো কথা খাটাং। আৰু আমি বাৰম্বাৰ তেওঁলোকক এপিল কৰি আছোঁ, কিন্তু তেওঁলোকে বৰ এটা আগ্ৰহ প্ৰকাশ কৰা নাই সংখ্যালঘু স্বীকাৰৰ ক্ষেত্ৰত। সেইটো মানে কংগ্ৰেছ দলে সংখ্যালঘু চিটবিলাক তেওঁলোকৰ নিজৰ চিট বুলি ভাবে, আনক এৰি দিব খোজা নাই। সেইকাৰণে আমি কি কৰিব খুজিছোঁ যে আমি কৈছোঁ যে ঠিক আছে, যদি আপোনালোকে একেবাৰে আমাক নেৰে তেতিয়াহ'লে এটা কাম কৰোঁ, সংখ্যাগুৰু চিটবিলাকত আমি য'ত বিজেপি সোমাব পাৰে তাত আমি বুজাবুজিৰে খেলোঁ, তাত আমি ভাগ কৰি লওঁ। কিন্তু সংখ্যালঘু যিবিলাক চিট আছে, 23টা তেনেকুৱা চিট আছে, সেই 23টা চিটত আমি 23টা চিট আছে, তাৰে এটা চিটত আকৌ আমি একেলগে খেলিলে প্ৰব্লেম হ'ব, তেতিয়া বিজেপি ওলাই যোৱাৰ চান্স আছে। কোনটো চিট? আপোনাৰ কি কয় এইটো, বিলাচীপাৰা চিটটোত ওলাই যোৱাৰ চান্স আছে। গতিকে বিলাচীপাৰাটো আমি এৰি দিম, কংগ্ৰেছকে এৰি দিম, তেতিয়া আমি কংগ্ৰেছকে এৰি দিম দৰকাৰ হ'লে। কিন্তু বাকী গোটেইবিলাক চিটত আমি ফ্ৰেণ্ডলি খেলোঁ, 22টা চিটত আমি ফ্ৰেণ্ডলি খেলোঁ। বিলাচীপাৰা যদি এৰি দিয়ে কংগ্ৰেছক, তেতিয়াহ'লে আপোনাক কি দিব লাগিব? জলেশ্বৰ, মন্দিয়া, চেঙা, বীৰসিং জৰুৱা? আমি মানে এটাই কথা কৈ আছোঁ যে আমি ছিংগুল ডিজিটত চিট বিচাৰিছোঁ, ছিংগল ডিজিটত আমাক দিয়ক। ছিংগুল ডিজিটত যদি নিদিয়ে তেতিয়াহ'লে ফ্ৰেণ্ডলি ইলেকশ্যন খেলক, আৰু ফ্ৰেণ্ডলি ইলেকশ্যন নেখেলিলে তেতিয়াহ'লে আৰু কি কৰিম আমি কওক, তেতিয়াতো আৰু বুজাবুজিয়ে সম্ভৱ নহ'ব। সেইকাৰণে এইটো কংগ্ৰেছৰ চইচ। প্ৰথম কথা যে কংগ্ৰেছে সংখ্যালঘু চিট আমি যিকেইটা সামান্য চিট বিচাৰিছোঁ, তেনেই সামান্য, আপুনি 7টা বুলি কৈছে, তাতকৈও কমত একেবাৰে তেনেই সামান্য চিট বিচাৰিছোঁ, সেইকেইটা চিটো যদি নিদিয়ে তেতিয়াহ'লে ডেফিনেটলি আমি নামানো। আৰু যদি নামানো তেতিয়াহ'লে দুটা ৰাস্তা আছে। 1 নম্বৰ ৰাস্তাটো আছে যে সংখ্যাগুৰু এলেকাত আমি বুজাবুজিৰে খেলিলোঁ, সংখ্যালঘু এলেকাত আমি বন্ধুত্বমূলকভাৱে খেলিলোঁ, তেওঁলোকেও প্ৰাৰ্থী দিলে আমিও প্ৰাৰ্থী দিলোঁ, কাৰণ বিজেপি জিকাৰ চান্স নাই। আৰু সেইটো যদি নামানে তেতিয়াহ'লে আৰু এলায়েন্স নহ'ব, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।